নমস্কাৰ সকলোকে পুনৰবাৰ নতুন এটা ভিডিঅ'লৈ আন্তৰিক স্বাগতম জনাইছোঁ। মই আজি আপোনালোকৰ সৈতে আলোচনা কৰিম ক্লাছ 6ৰ যি লেসন নম্বৰ 5 ৰবিনসন ক্ৰুছো এই চেপ্টাৰটো ধুনীয়াকৈ আলোচনা কৰিম। কিয় এই চেপ্টাৰটো ক্লাছ 6ত দিছে এই গোটেইখিনি কথা মই তোমালোকৰ সৈতে আলোচনা কৰিম। তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়া। থেংক ইউ ফৰ ছাবস্ক্ৰাইব। এতিয়া তোমালোকে এই লেসনটো কিয় দিছে ক্লাছ 6ত এইটোৱে মানে ৰবিনসন ক্ৰুছো এই যে চেপ্টাৰ হয় এখন এখন মানে কি উপন্যাস হয়। উপন্যাস ইংৰাজীত নভেল বুলি কোৱা হয়। এই উপন্যাসখনৰ লিখক কোন? ডেনিয়েল ডিফ নামৰ মানুহ এজন হৈছে এই উপন্যাসখনৰ লিখক। এই উপন্যাসখন প্ৰথমবাৰৰ বাবে 1719 চনত প্ৰকাশিত হৈছিলে। মনত ৰাখিবা কিমান চনত? 1719 চনত প্ৰথমবাৰৰ বাবে প্ৰকাশিত হৈছিলে। আৰু এই কাহিনীত ৰবিনসন ক্ৰুছোৰ এজন সাহসী আৰু অভিযাত্ৰী ইংৰাজ লোকৰ জীৱন অভিজ্ঞতাৰ বৰ্ণনা কৰা হৈছে। মই তোমালোকক এই লেসনটোৰ আটাইকেইটা কুৱেশ্যন এনচাৰ দি দিম, তোমালোকে ভালদৰে পঢ়ি যাবা। লুক এট দ্য পিকচাৰ অফ দি কভাৰ পেজ অফ এ বুক এণ্ড ৰিড হোৱাট ইজ ৰিটেন অন ইট। এতিয়া কি লিখা আছে কভাৰ পেজটোত তোমালোকক পঢ়িব কৈছে। দ্য লাইফ এণ্ড ষ্ট্ৰেঞ্জ ছাৰপ্ৰাইজিং এডভেঞ্চাৰ্ছ অফ ৰবিনসন ক্ৰুছো অফ টাৰ্ক মাৰিনাৰ who live 8 and 20 years all alone in an uninhabited island on the coast of America near the mouth of the great river of Oronto. Having been craft on shore by shipwreck wherein all the men prohibited but himself, with an account how he was at left as frankly delivered by pirates, written by himself. It printed for W. Taylor at the ship in Peter Nofter Row MDCC X9. সো এইখিনি কভাৰ পেজটো দিয়া আছে, এইখিনি মানে ইম্পৰ্টেণ্ট নহয়। তোমালোকক এতিয়া ইয়াত সুধিছে নাও চে হু দ্য বুক ইজ এবাউট এণ্ড হোৱাট ইজ ইট এবাউট। টক টু ইয়'ৰ ফ্ৰেণ্ড এণ্ড ফাইণ্ড আউট হি হেজ ৰিড এনি চাচ বুকছ। ইফ য়েছ টেল দ্য ক্লাছ হোৱাট বুকছ ইয়'ৰ ফ্ৰেণ্ডছ হেজ ৰিড। যদি তোমালোকে এনেকুৱা নভেল বা কিতাপ পঢ়িছা তেন্তে তোমালোকৰ বন্ধুৰ সৈতে শ্বেয়াৰ কৰিব দিছে। তোমালোকে যদি কেতিয়াবা তোমালোকৰ মা দেউতাৰ অনুপ্ৰেৰণাত বা শিক্ষকৰ অনুপ্ৰেৰণাত যদি তোমালোকে এনেকুৱা কিছুমান কিতাপ পঢ়িছা এনেকুৱা, তেতিয়াহ'লে তোমালোকৰ বন্ধুৰ সৈতে আলোচনা কৰিব দিছে আৰু শ্বেয়াৰ কৰিব দিছে। শ্বেয়াৰ মানে কি? তুমি কি বুজি পাইছা, কেনেকৈ কি কিতাপ পঢ়িছা, এইখিনি কথা বন্ধুৰ লগত শ্বেয়াৰ কৰিব কৈছে। চ' এই গল্পটো মই তোমালোকক অলপমান অসমীয়াত বুজাই দিম। এই দেখিছানে? এইটো মানে ৰবিনসন ক্ৰুছো নামৰ এজন মানুহ কি আছিলে, সৰুৰে পৰাই সমুদ্ৰ যাত্ৰা কৰি ভাল পাইছিলে। ঠিক আছে, সমুদ্ৰ যাত্ৰা কৰি ভাল পাইছিলে। তাৰপিছত এই যিটো কাহিনী দিয়া আছে এই কাহিনীটো ৰবিনসন ক্ৰুছো নামৰ এজন সাহসী আৰু অভিযাত্ৰী এই ইংৰাজ লোকৰ জীৱনৰ অভিজ্ঞতাৰ বৰ্ণনা কৰা হৈছে। ইংৰাজ লোকৰ জীৱনৰ অভিজ্ঞতা। ঠিক আছে, ৰবিনসন ক্ৰুছো সৰুৰে পৰাই সমুদ্ৰ যাত্ৰা আৰু অভিযানৰ সপোন দেখা কৰিছিল। মানে ৰবিনসন ক্ৰুছো যিজন মানুহ আছে এই মানুহজনে সৰুৰে পৰাই সাগৰত কি মানে ঘূৰা সমুদ্ৰ যাত্ৰা কৰাৰ সপোন আছিলে। তেওঁ মাক বাপেকৰ ইচ্ছাৰ বিৰুদ্ধে গৈ যাত্ৰা আৰম্ভ কৰে। মাক দেউতাকে মানা কৰিছিলে, তথাপিও ৰবিনসন ক্ৰুছোৱে কি কৰিছিলে, সমুদ্ৰ যাত্ৰা কৰিছিলে। এইজন মানুহ দেখিছেনে ৰবিনসন ক্ৰুছো কৰিছিলে। ৰবিনসন ক্ৰুছোৱে কোনো বেলেগ ঠাই ভ্ৰমণ কৰে, সদায় বেলেগ ঠাই ভ্ৰমণ কৰে আৰু এখন আফ্ৰিকা অভিমুখী জাহাজত উঠি যাত্ৰা কৰে। ক'ত যোৱা জাহাজত? আফ্ৰিকা অভিমুখী জাহাজত। ঠিক আছে, তাৰপিছত কিন্তু এই যাত্ৰাত জাহাজখন ডাঙৰ ধুমুহাত পতিত হয় আৰু ডুব যায়। যিখন জাহাজত তেওঁ কি হৈছিলে, সমুদ্ৰ যাত্ৰা কৰিছিলে, সেইখন দুৰ্ঘটনাবশতঃ কি হয়, সাগৰত ডুব যায়। এই দুৰ্ঘটনাৰ পাছত ৰবিনসন ক্ৰুছোৱে নিজৰ প্ৰাণ ৰক্ষা কৰি
একাকাৰ হৈ নিৰ্জন দ্বীপত উপস্থিত হয় এটা নিৰ্জন দ্বীপ সাগৰৰ মাজত এটা নিৰ্জন দ্বীপ পায় সেই নিৰ্জন দ্বীপত কি হয় তেখেতে উপস্থিত হয় বুজি পাইছা তাৰপিছত কি হয় তেওঁ তাত একো মানুহ মানে এজন মানুহ নাছিল য'ত আছিল দ্বীপটোত এজন মানুহ নাছিল কেৱল বন জংঘল বন্য জন্তু আৰু সাগৰ আছে সাগৰ ইফালে সাগৰ আছে নে অৰণ্য আছে ৰবিনজন ক্ৰুছ'য়ে তাত জীৱন ৰক্ষা কৰিবৰ বাবে গছৰ ঘৰ বনাই লৈছিল গছৰ ওপৰত মানে কি ঘৰ বনাই লৈছিলে দেখিছেনে ঘৰ বনাই লৈছিলে কিন্তু জল যেতিয়া পিয়াহ লাগিছিলে তেতিয়া কি তেওঁ জল পান কৰে সাগৰৰ পানীকে তেখেতে কি কৰিছিলে খাইছিলে সংশোধন কৰি জন্তু পালন কৰে তাৰপিছত কি হয় লাহে লাহে তেখেতে অকলে দ্বীপত থাকিব লগা হয় জন্তু পালন কৰে বীজ ৰুই খেতি কৰে আৰু জাহাজৰ পৰা উদ্ধাৰ পৰা সামগ্ৰী ব্যৱহাৰ কৰি নিজৰ প্ৰয়োজন পূৰণ কৰে এই দ্বীপত তেওঁ 28 বছৰ ধৰি একাকাৰ কৰি জীৱন কটায় একাকাৰ কৰি জীৱন কটায় 28 বছৰ তেখেতে সাগৰৰ মাজতে থাকে ধেমালি নহয় কিন্তু দেখিছেনে এদিন ৰবীন্দ্ৰনাথ ক্ৰুছ'য়ে ওচৰৰ দলঙত মানুহৰ পদচিহ্ন দেখে এই কথা তেওঁ বাবে ভয়ংকৰ অভিজ্ঞতা হয় কিয়নো এই স্থানত মানুহৰ কোনো কি নাছিলে সংগম নাছিল পাছলৈ তেওঁ জানে যে কিছুমান বনৰীয়া মানুহে ইয়াত আহি মানুহৰ বলি দিছিল তেওঁ সেইবোৰৰ পৰা এজন লোকক ৰক্ষা কৰে আৰু তেওঁক ফ্ৰাইডে নাম দিয়ে আৰু ফ্ৰাইডে তেওঁৰ সহচৰ বন্ধু হয়গৈ দুয়ো ৰবীন্দ্ৰনাথ ক্ৰুছ'ৰ ফ্ৰাইডে মিলি দ্বীপত সুখে সন্তোষে থাকিবলৈ আৰম্ভ কৰে ঠিক আছে বছৰ পাছত বছৰ ক্ৰুছ'য়ে এখন ইংৰাজ জাহাজ যোৱাৰ পিছত ক্ৰুছ'য়ে এখন ইংৰাজ জাহাজৰ সহায় নিজৰ দেশলৈ উভতি যাবলৈ সক্ষম হয় তেওঁ ঘৰলৈ ঘূৰি আহে আৰু তেওঁ জীৱনত এই অভিজ্ঞতাৰ ওপৰত আধাৰিত এই কাহিনীটো লিখে তো চমুকৈ তোমালোকে কাহিনীটোৰ আভাস পালা তেখেতে কিদৰে 28 বছৰ ধৰি মানে সেই দ্বীপটোত নিৰ্জন দ্বীপটোত তেখেতে অকলে জীৱন নিৰ্বাহ কৰিছিলে বুজি পাইছানে এইটো আছিলে মোৰ কাহিনী এতিয়া কিতাপত তোমালোকৰ ক্লাছ 6ৰ কিতাপত বেছি দিয়া নাই অকণমানি মানে এটা তাৰ পৰা এটা ষ্টেঞ্জা এটা উঠাই ইয়াতে দি দিছে বেলেগ এটা বহুত দীঘলকৈ দিয়া নাই এই যে ৰবীন্দ্ৰনাথ ক্ৰুছ নামৰ উপন্যাসখন এই উপন্যাসখন তোমালোকৰ ক্লাছ 6ৰ কিতাপত কিয় দিলে এইটো জানানে তোমালোকে এইটো এনেইতো চৰকাৰে দিয়া নাই এই গল্পটোৰ মূলত কি হৈছে ধৈৰ্য আৰু সাহসৰ দ্বাৰা যিকোনো সমস্যা সমাধান কৰিব পাৰি সেই বিষয়ে তোমালোকক এই গল্পটোৰ দ্বাৰা জনাইছে লগতে আত্মনিৰ্ভৰশীলতা মানুহক শক্তিশালী কৰি তোলে প্ৰকৃতি আৰু জীৱনক মূল্য দিব লাগে এই কথাবোৰো এই কিতাপটো এই লেচনটোৰ জৰিয়তে তোমালোকক বুজাবলৈ চেষ্টা কৰিছে আশা নেহেৰুৱাকৈ আগবাঢ়ি থাকিলে সফলতা যে নিশ্চয় আহিব বা আহে এই বিষয়ে এই ৰবীন্দ্ৰনাথ ক্ৰুছ লেচনটো জানিবৰ বাবে তোমালোকক দিছে ৰবীন্দ্ৰনাথ ক্ৰুছৰ এটা কি অনুপ্ৰেৰণামূলক কাহিনী এইটো এটা অনুপ্ৰেৰণামূলক কাহিনী মটিভেশ্যনেল ষ্টৰী যি পাঠকৰ মনত সাহস আত্মনিৰ্ভৰশীলতা স্বনিৰ্ভৰশীলতা আত্মবিশ্বাস গঢ়ি তোলাত তোমালোকক সহায় কৰিব এতিয়া মই তোমালোকক এই লেচনটো অলপমান ৰিচাইট কৰি দিছোঁ এতিয়া লেটছ ৰিড এবাউট এন এডভেঞ্চাৰ্ছ ৰবিনসন ক্ৰুছ' লেটছ ৰিড হোৱাট হেপেন টু হিম ওৱান ডে এদিনাখন ৰবিনসন ক্ৰুছ'ৰ কি ধৰণৰ ঘটনা হ'ল হোৱাট হেপেন কি হ'ল সেই বিষয়ে এডভেঞ্চাৰ সমুদ্ৰ যাত্ৰী ৰবিনসন ক্ৰুছ'ৰ কাহিনীটো এইটোত পঢ়াব মনত কৈছে ৰিড কৰিব কৈছে ৰবিনসন ক্ৰুছ' ৱাজ এন এডভেঞ্চাৰ মই কৈছোঁ তেখেত এজন সমুদ্ৰ যাত্ৰী আছিল হি ৱেণ্ট অন several voyages. Unfortunately, during one voyage, the ship in which he was voyaging was destroyed. Luckily, Robinson Crusoe reached an island safely. He spent 28 years there. Serving on that island was not less than an adventure for him. His days were eventful. He kept a journal and carefully noted down almost everything he did and experienced there. Here is an account of the events of one day from his journal. This will give a glimpse of how adventurous Robinson Crusoe's days were on the island. এদিনাখন যিটো এক্সিডেণ্ট হ'ল মই ইতিমধ্যে কৈ দিছোঁ তোমালোকক এক্সিডেণ্টত তেখেতে লাকিলি বাচি যায় আৰু তেখেতে এটা নিৰ্জন দ্বীপত 28 বছৰ কি কৰে জীৱন নিৰ্বাহ কৰে কেনেদৰে জীৱন নিৰ্বাহ কৰিলে সেই বিষয়ে এই চেপ্টাৰটোত তোমালোকক জনাইছে লগতে আৰু
কি কৈছে চোৱাচোন I was at the entrance into my cave মানে কি গুহা all of a sudden মানে কি হঠাতে I was shocked by something frightening. I looked around and saw pieces of earth from the roof, the cave and the edge of the hill coming towards me. এদিনাখন হঠাতে কি হ'ল চক খাই উঠিলে আৰু বস্তুবোৰ তাৰমানে কি হৈছিলে লৰি আছিলে আৰ্থ ফ্ৰম দ্য ৰুফ পৃথিৱীৰ তলৰ পৰা লৰিছিলে বুলি কৈছে আৰু গুহাটোৰ কথা কৈছে গুহাটোত তেখেতে সোমাই গৈছিলে গুহাটোতো পৰিৱৰ্তন দেখাইছিলে লৰি আছিলে তাৰমানে কি বুজি পাইছোঁ আমি ভূমিকম্প আহিছিলে I was very scared বহুত ভয় খাইছিলে I thought I would die if I stayed in the cave any longer মই যদি গুহাটোৰ ভিতৰত বেছি সময় থাকোঁ তেন্তে মই কিজানি মৰি যাম বা মৃত্যুবৰণ কৰিম I knew I was not safe in the cave at the moment তেখেতে ভাবিছিলে কি ৰবীন্দ্ৰ গোস্বামীয়ে ভাবিছিলে মই জানিছিলে মই এই গুহাটোৰ ভিতৰত বেছি সময় থাকিলে কি বাচি নাথাকিম চ' I ran সেয়ে মই ডাইৰেক্টলি আউট অফ দ্য কেভ টু দ্য অপেন মই গুহাৰ ভিতৰৰ পৰা বাহিৰলৈকে দৌৰি আহিলোঁ বুলি কৈছে as soon as I stepped on the ground I realized it was a terrible earthquake তাৰপিছত তেখেতে ভাবিলে কি এইটো এটা মানে কি like, comment and subscribe তাৰপিছত the ground that I was standing on shocked terribly I dropped on the ground on my knees and hands the violent motion of the earth made my stomach sick there were 3 major shocks at about 8 minutes distance 8 মিনিটৰ মূৰে কি হৈছিলে ভূমিকম্প দিছিলে The earthquake was very powerful বহুত শক্তিশালী আছিল ভূমিকম্পটো it could have destroyed the strongest building on the earth মানে কি strongest building যদি ডাঙৰ বিল্ডিং থাকে destroy কৰি ধ্বংস কৰি দিলে হয় বুলি কৈছে I heard a deafening sound very ডাঙৰ এটা কি হ'ল sound এটা শুনিছে বিকট sound এটা শুনিছে it was the sound of a big rock falling into the sea ডাঙৰ এটা পাথৰ ক'ত পৰি গৈছে ইয়াতে পৰি গৈছে সাগৰত পৰি যোৱা শব্দ শুনিছে I heard when it was the sound of a big rock falling into the sea. I looked towards the sea. আৰু মই সাগৰৰ ফালে কি চাইছোঁ so এইটো বিচাৰ মানত জানে the sea was becoming fearful সাগৰৰ ফালে কি কৈছে তেখেতৰ মতে ৰবীন্দ্ৰ গোস্বামীৰ মতে ভয় খাই গৈছিলে I knew it was because of the earthquake মই জানিছিলোঁ এইটো কি এটা আৰ্থকুৱেকৰ কাৰণে এই ঘটনাটো হৈছে The tremors were stronger under the sea than on the surface. The sea appeared angry and violent at the same time. The sky was covered with black cloud. আৰু লাহে লাহে তেখেতে লক্ষ্য কৰিছে যে আকাশখনত কলা মেঘেৰে আৱৰি ধৰিছে The wind started to blow আৰু বতাহ বলিব আৰম্ভ কৰিছে and grew little by the little to become a strong hurricane আৰু এটা strong hurricane আহিছে all of the sudden চববোৰ হঠাতে হৈ গৈছে the sea was covered with foamেৰে আকাশখন ভৰ্তি হৈ গৈছে ঢৌৰে the shore was overflowed and the trees were uprooted in a terrifying manner what a fearful sight it was তেখেতে বহুত ভয় খাইছিলে কি দুখন বহুত কি ভয় লগা ঠাই বুলি কৈছিলে the storm মানে কি ধুমুহা weekend after a few hours but they did not bring me any relief as I started to rain heavily I went in and sat down in my tent it was raining heavier than before I decided to go to the cave যেতিয়া বহুত জোৰে বৰষুণ আহিলে ভূমিকম্পটো হাম কাটিলে তেতিয়া তেখেতৰ টেণ্ট বুলি কৈছে যিটো ঘৰ মানে অস্থায়ী ঘৰ তেখেতে কেভটোতে গুহাটোৰে ঘৰ বুলি লৈছিলে গুহাটোত থাকিবলৈ লয় এইটো মানে কি এটা তোমালোকক সাগৰৰ মাজত থাকিলে বা দ্বীপত থাকিলে কেনেকুৱা ধৰণৰ ঘটনা হৈ থাকে সাগৰৰ মাজত বা সাগৰৰ পাৰৰ কাষত দ্বীপত এই বিষয়ে তোমালোকক জনাব বিচাৰিছে এতিয়া আমি কি কৰিম এই লাষ্টৰ ষ্টেঞ্জাটো পঢ়িম I sat in the cave cautiously there was no more shocks I felt safe I told myself what an adventure I had today I must celebrate my survival
অফ দ্য ডে মোৰ আজি এইটো কি ডাঙৰ এটা আচৰিত অভিজ্ঞতা বুলি কৈছে আৰু তেখেতে এই যে অভিজ্ঞতা পালে তেটো চেলিব্ৰেট কৰিছে নিজে নিজে যেহেতু তেখেতে দ্বীপটোৰ মাজত অকলে আছে নিজে নিজে কি কৰিছে চেলিব্ৰেট কৰিছে আৰু নিজৰ সৈতে তেখেতে কথা পাতিছে তাৰপিছত কি দিছে ইট ৱাজ ইনডেড এন এডভেঞ্চাৰ অফ এ ভেৰি ডিফাৰেণ্ট কাইণ্ড এইটো এটা বেলেগ ধৰণৰ কি অভিজ্ঞতা আছিলে বুলি তেখেতে কৈছিলে মই অসমীয়াত তোমালোকক সেইটো ষ্টৰিটো কৈয়ে দিছোঁ সেয়েহে তোমালোকে অলপমান ষ্টৰিটো আকৌ এবাৰ ৰিপিট কৰি শুনি চাবা এতিয়া ভিডিঅ'টো বহুত দীঘল হৈ যাব নহ'লে সেয়ে মই কুৱেশ্যন এনচাৰ লৈ আগবাঢ়িছোঁ তোমালোকে ফটাফট চেনেলটো লাইক কৰি দিয়া আৰু ছাবস্ক্ৰাইব বাটনটো ক্লিক কৰি দিয়া তোমালোকে নিশ্চয় অসমীয়াত ষ্টৰিটো শুনিলা এতিয়া মই তোমালোকক এই কুৱেশ্যন এনচাৰটো কৰি দি আছোঁ আনচাৰ দ্য ফলোইং কুৱেশ্যনছ তুমি যি বুজি পালা এইটো কুৱেশ্যন এনচাৰ কৰিব লাগে হোৱাট হেপেন ডিউৰিং দ্য আৰ্থকুৱেক কি হৈছিলে আৰ্থকুৱেক দিওঁতে সেইটো কথা সুধিছে চ' তোমালোকে এনচাৰটো চোৱা দেয়াৰ ৱেৰ ছেভাৰেল চক দ্য গ্ৰাউণ্ড টেম্পেলড এণ্ড পিচেছ অফ আৰ্থ ফেল ফ্ৰম দ্য ৰুফ অফ দ্য কেভ এণ্ড দ্য ইডছ অফ দ্য হিল এনেকৈ এইটোতো এইখিনি মাজত বহুত চক হৈছিল বহুতে কি বহুতবাৰ জোকাৰণি আহিছিলে ক'ত কেভৰ ভিতৰত এইটো কথা হৈছে মানে ভূমিত মাটিত নম্বৰ প্ৰশ্নটোৰ উত্তৰ দেয়াৰ ৱেৰ ছেভাৰেল চকছ দ্য গ্ৰাউণ্ড টেম্পেলড এণ্ড পিচেছ অফ আৰ্থ ফেল ফ্ৰম দ্য ৰুফ অফ দ্য কেভ এণ্ড দ্য ইডছ অফ দ্য হিল এইখিনি কথা তোমালোকে লিখি দিবা 2 নম্বৰ প্ৰশ্নটো হৈছে হোৱাই ডিডণ্ট ৰবিনছন ক্ৰুছো ফিল ছেফ ডিউৰিং দ্য আৰ্থকুৱেক কিয় ৰবিনছন ক্ৰুছোৱে ছেফ ফিল কৰা নাছিলে এইটো সুধিছে আৰু হোৱাট হেপেন কি হৈছিলে আৰ্থকুৱেক আহোঁতে ডিউৰিং আৰ্থকুৱেক এইটো সুধিছে 2 নম্বৰ এনচাৰটো হ'ব তোমালোকে 2 নম্বৰ এনচাৰটো এইটো লিখি ল'বা হি ডিড নট ফিল ছেফ বিকজ হি ফিয়াৰ্ড দ্য কেভ মাইট কলেপছ এণ্ড হি কুড বি বৰ্ড এলাইভ চি নম্বৰটোলৈ চোৱা হোৱাই ডিড দ্য চি বিকম ফিয়াৰফুল সাগৰখনেও কিয় ভয় খাইছিলে উত্তৰটো হ'ব দ্য চি বিকম ফিয়াৰফুল ডিউ টু দ্য ভায়োলেণ্ট ষ্টৰ্ম এণ্ড ষ্ট্ৰং ৱেভছ কোজ বাই দ্য হাৰিকেন 2 নম্বৰ প্ৰশ্নটোলৈ চোৱা ৱেৰ ডিড ৰবিনছন ক্ৰুছো টেক শেল্টাৰ ফাৰ্ষ্ট ৱেন হি ৰেইন শেল্টাৰ মানে হৈছে আশ্ৰয় ক'ত আশ্ৰয় লৈছিলে ফাৰ্ষ্ট টাইম হি অৰ্থাৎ ৰবিনছন ক্ৰুছো ফাৰ্ষ্ট টুক শেল্টাৰ আণ্ডাৰ এ ট্ৰী ডিউৰিং দ্য ৰেইন এনেকৈ লিখিবা 3 নম্বৰ প্ৰশ্নটোলৈ চোৱা হোৱাট কোৱালিটিজ অফ ৰবিনছন ক্ৰুছো হেল্প হিম ছাৰ্ভাইভ দ্য ডে কি কোৱালিটিৰে তেখেতক ছাৰ্ভাইভ কৰিবৰ কাৰণে সহায় কৰিছিলে ইহঁতৰ কি আছিলে সাহস আছিলে হিজ কাউৰেজ প্ৰেজেঞ্চ অফ মাইণ্ড এণ্ড প্ৰেক্টিকেল থিংকিং হেল্প হিম ছাৰ্ভাইভ আত্মহীনতা স্বনিৰ্ভৰতা বিশ্বাস আদিয়ে তেখেতক জীয়াই থাকিবৰ বাবে সাহস দিছিলে এতিয়া 2 নম্বৰটো তোমালোকক শুদ্ধ নে অশুদ্ধ সুধিছে ট্ৰু আৰু ফল্ছ তোমালোকক সুধিছে সঁচা নে মিছা বাক্যশাৰী ক'ব লাগিব ৰবিনছন ক্ৰুছো ৱাজ ইন দ্য কেভ ৱেন দ্য আৰ্থকুৱেক ষ্টাৰ্ট য়েছ ৰবিনছন ক্ৰুছো ক'ত আছিলে এইটো এনচাৰ হ'ব ট্ৰু হ'ব কেভটোৰ ভিতৰতে আছিলে ভূমিকম্প আহোঁতে 2 নম্বৰ ৰবিনছন ক্ৰুছো ড্ৰপড অন দ্য গ্ৰাউণ্ড অন হিজ নিজ এণ্ড হেণ্ডছ য়েছ এইটো সঁচা হ'ব ভূমিকম্প আহোঁতে কেনেকৈ আছিলে এইটো দেখিছেনে ইয়াত নেকটো তলৰ ফালে কৈছিলে ভৰিটো এনেকৈ দিছিলে ন এইটো 3 নম্বৰ বাক্য আহিলে মন কৰা দেয়াৰ ৱেৰ 8 চক ইন এবাউট 3 মিনিটছ এইটো নহয় এইটো ফল্ছ 8 চক নহয় দুবাৰ চক আহিছিলে নেক্সটটো চোৱা দ্য স্কাই বিকম ক্লিয়াৰ আফটাৰ দ্য হিউৰিকেন হেড এভেড মানে হাৰিকেনৰ পিছত কি হৈছিলে স্কাইখন ধুনীয়া পৰিষ্কাৰ হৈছিলে এইটো সঁচা হ'ব তাৰপিছত দিছিলে দেয়াৰ ৱাজ আনাডাৰ মাইল্ড চক আফটাৰ দ্য হাৰিকেন ৱাজ অভাৰ ন এইটো সঁচা ট্ৰু 3 নম্বৰটোলৈ চোৱা দ্য আৰ্থকুৱেক এইটো কোনটো লগত মিলিব এইটো মিলাব দিব মানে ইয়াৰ লগত ফেলিং পিচেছ অফ আৰ্থ ফ্ৰম দ্য ৰুফ অফ দ্য কেভ এণ্ড দ্য ইডছ অফ দ্য হিল এইটো দিবা দ্য ষ্টৰ্ম মানে হৈছে ধুমুহা আছিলে এইটো হ'ব এইটো অভাৰফ্ল'য়িং দ্য শ্ব'ৰ আপৰুটিং অফ দ্য ট্ৰিজ দ্য ৰেইন কোনটো হ'ব ফ্লাডিং অফ দ্য ফাৰ্টিফিকেশ্যন এইটো দিবা
4 নম্বৰটোলৈ চোৱা write what Robinson Crusoe did to reduce the risk of injury when the earthquake occurred যেতিয়া ভূমিকম্প আহিছিলে নিজকে ইনজুৰ্ড হোৱাৰ পৰা বাচাবলৈ তেখেতে কি কি উপায় অৱলম্বন কৰিছিলে সেইটো তোমালোকক চমুকৈ লিখিব দিছে মই লিখি দিছোঁ তোমালোকে এনেকৈ লিখি কাকত দেখুৱাবা ভিডিঅ'টো দীঘল হ'ব তোমালোকে লাইক কৰি দিয়া মই বহুত কষ্ট তোমালোকে এইখিনি কৰিছোঁ 4 নম্বৰ এইটো এনেকৈ Robinson Crusoe immediately came out of the cave and dropped to the ground on his hands and knees to avoid being injured by falling earth এইখিনি লিখি দিবা একদম তোমালোকে পাক্কা নম্বৰ পাই যাবা বি নম্বৰটো দিছে এইটো কি দিছে এইটো কি হ'ব দিছে এইটো হ'ব কি ড্ৰপ এইটো লিখিবা ড্ৰপ এইটো কি হ'ব এইটো লিখিবা তুমি কভাৰ এইটো কভাৰ লিখিবা এইটো কি লিখিবা হোল্ড অন লিখি দিবা হোল্ড অন ইয়াত দিয়ে আছে তোমালোকক এইকেইটা লিখি দিবা নেক্সটটো এইটো দিছে ৱৰ্ক ইন পেয়াৰ্ছ মানে দলত আলোচনা হয় তোমালোকক লিখিব দিছে find some other such safety measures and write down on a piece of paper display the work in the classroom তোমালোকে safety measures কিছুমান লিখি দিব লাগিব এইটো প্ৰত্যেক স্কুলত থাকে তোমালোকক হেড বাইদেউ বা টিচাৰক কৈ দিবা তোমালোকক সেফটি চাৰ্ট এখন আছে টিচাৰে তোমালোকক দি দিব নেক্সট এইটো তোমালোকৰ 5 নম্বৰটো দিয়া আছে 5 নম্বৰ এ দিয়া আছে এই ছবিকেইটা চাই মানে কি কি তোমালোকে দেখিছা কি কি কৰি থকা দেখিছা কি কৈছে ষ্টেয়াৰৰ পৰা চিৰিৰ পৰা দৌৰি আহিছে তাৰপিছত এইটো কি ইলেক্ট্ৰিক টাচ কৰিছে আৰু বানপানীৰ সময়ত তাৰপিছত কি কৰিছে এইটো গছৰ তলত ৰৈ আছে এইটো কি দেখিছেনে ছাতিটো গুচাই দিছে ন এইখিনি এই লাইনছকেইটা কি কি লিখিবা মই লিখি দিছোঁ তোমালোকে এনেকৈ শিক্ষকক লিখি দেখুৱাবা 1 নম্বৰটোত লিখিবা হি ইজ ৰানিং ডাউন দ্য ষ্টেয়াৰ ডিউৰিং এন আৰ্থকুৱেক 2 নম্বৰটো লিখিবা হি ইজ ৱাকিং ইন ফ্ল'ৰ ৱাটাৰ নিয়াৰ এন ইলেক্ট্ৰিক পোল এনেকৈ লিখিবা 3 নম্বৰটো কি লিখিবা হি ইজ ষ্টেণ্ডিং আণ্ডাৰ এ ট্ৰী ডিউৰিং লাইটনিং মানে বিজুলী মাৰাৰ সময়ত কি কৰিছে গছৰ তলত এনেকৈ ৰৈ আছে তাৰপিছত এইটো লিখিবা 4 নম্বৰ পিকচাৰটো চি ইজ ৱাকিং ইন ফ্ল'ৰ উইথ এন আমব্ৰেলা মানে ফ্লাড ফ্ল' নহয় এইটো ফ্লাড হয় ফ্লাডৰ সময়ত আমব্ৰেলা এটা লৈ এনেকৈ বানপানীৰ মাজে গৈ আছে 5 নম্বৰ বিটো কি দিছে চোৱাচোন ডিছকাছ ইন গ্ৰুপ ডেট মে হেপেন টু দ্য পাৰ্চন ইন ইটছ পিকচাৰ এণ্ড ছাজেষ্ট ৱেজ টু ৰিডিউচ দ্য ৰিস্ক অফ ইনজুৰি অৰ থ্ৰেট টু লাইফ মানে ৰিস্ক কমাবৰ কাৰণে কি কৰিবা ৰিডিউচ মানে কমাবৰ কাৰণে তোমালোকে কি কি ছাজেষ্ট কৰিবা এইবিলাক যে ৰিস্ক হৈছে ইয়াৰ কাৰণে কি কি ছাজেষ্ট কৰিবা মই উত্তৰটো তোমালোকক ধুনীয়াকৈ লিখি দিছোঁ চোৱা মোৰ ভিউৱাৰ্ছসকল 6 নম্বৰটো এটা পাজল দিছে তোমালোকক এইটো দিছে নে পাজলটো দিছে তোমালোকে 1 নম্বৰ এনেকৈ পইণ্টকেইটা দিয়া আছে 2 3 এনেকৈ পইণ্ট দিয়া আছে তোমালোকে এইটো কি কৰিব লাগিব ফিল আপ কৰিব লাগে চোৱা এতিয়া ইয়াত 1 দিয়া আছে না গতিকে আমি 1 নম্বৰ কুৱেশ্যনটো পঢ়িব লাগিব এ ছাডেন ভায়োলেণ্ট শ্বকছ অফ দ্য আৰ্থ ছাৰ্ফেচ হঠাতে যদি কি হয় এনেকৈ আৰ্থ মানে মাটিবোৰ এনেকৈ লৰি যায় তেতিয়া কি বুলি কোৱা হয় সেইটো কোৱা হয় কি আৰ্থকুৱেক লিখিব লাগিব EAR এনেকৈ আৰ্থকুৱেক বুলি লিখি ল'ব এতিয়া চোৱা 2 নম্বৰ কুৱেশ্যনটো ইয়াত দিয়া নাই কিন্তু তোমাক ইয়াত দিয়া আছে চোৱা এইটো দিয়া আছে ডাউনৰ ফালে দিয়া আছে এইটো হ'ল এক্ৰছ এইটো এক্ৰছৰ ফালে দিয়া আছে চোৱা এ ভায়োলেণ্ট ষ্টৰ্ম উইথ ভেৰি ষ্ট্ৰং ৱাইণ্ড স্পেচিয়েলি ইন দ্য ৱেষ্টাৰ্ণ এটলাণ্টিকৰ বহুত ডাঙৰকৈ অহা এইটো কি বুলি কোৱা হয় কি কোৱা হয় হাৰিকেন বুলি কোৱা হয় এইটো দিয়া আছে না এতিয়া তুমি এইচৰ পৰা ষ্টাৰ্ট কৰিব লাগিব HU তাৰপিছত হ'ব R তাৰপিছত কি হ'ব আকৌ R হ'ব I হ'ব তাৰপিছত C হ'ব চৰি দেই ইয়াতে আৰটো ইয়াত লিখিব লাগিছিল মই HRICANE এইটো হেৰিকেন হ'ব এইটো মই বক্সটো পাহৰি গৈছিলোঁ তাতে এতিয়া চোৱা এই 4 নম্বৰটো চোৱাচোন এবাৰ 4 নম্বৰটো ইয়াত দি আছে নেচাৰেল মুভমেণ্ট অফ এয়াৰ ঠিক আছে নে এইটো নেচাৰেল মুভমেণ্ট অফ এয়াৰ এইটো কি হ'ব কোৱাচোন তোমালোকে কি হ'ব ৱাইণ্ড বতাহ হ'ব WIND ৱাইণ্ড হ'ব 3 নম্বৰটো চোৱা এক্ৰছত কি দি আছে দ্য কনডেন্সড moisture of the atmosphere failing visibly in separate drops এইটো কি বুলি কোৱা হ'ব এইটো কেই নম্বৰ দি আছে 5 নম্বৰ দি আছে 5 নম্বৰটো ইয়াত চোৱা এইটো কি হ'ব ৰেইন হ'ব বৰষুণ হ'ব RAIN মানে আকাশৰ পৰা যিবোৰ পানীটো পৰি থাকে এইটো কি বুলি কোৱা হয় ৰেইন বুলি কোৱা হয় এতিয়া আমি 3 নম্বৰটো বাকী থাকিলে চ' 3 নম্বৰটো তোমালোকে পঢ়ি চোৱা ধুনীয়াকৈ এইটো 3 নম্বৰটো কি হ'ব কোৱাচোন কি হ'ব এইটো হ'ব ঠাণ্ডা ষ্টৰ্ম হ'ব নে কি হ'ব এইটো কোৱাচোন 3 নম্বৰটো হ'ব ষ্টৰ্ম ST
O R M এইটো টি দে টি ষ্ট্ৰম হৈ যাব এইটো ঠিক আছে এইখিনি হৈ গ'ল এতিয়া নাও মেক দ্য চেণ্টেন্স ইউজিং দ্য ৱৰ্ডছ ইউ হেভ অন এতিয়া তোমালোকক এইকেইটা যিকেইটা ৱৰ্ড পালা ষ্ট্ৰম পালা এইকেইটাৰে বাক্য ৰচনা ফাঁকি লিখিব দিছে বাক্য ফাঁকি কৈ লিখিব দিছে মই লিখি দেখিছোঁ তোমালোকৰ বাবে মই এইকেইটা বাক্য ৰচনা ধুনীয়াকৈ লিখি দিছোঁ তোমালোকে ইয়াত এনেকৈ চিন দি দিবা দুডাল কৰি ভালকৈ লিখিবা ঠিক আছে ধুনীয়াকৈ বহি লিখি ল'বা ষ্ট্ৰম এনেকৈ দিবা ঠিক আছে ৱাইণ্ডত এনেকৈ দিবা তাৰপিছত হেভি ৰেইন এনেকৈ দিবা এইকেইটা বাক্য তোমাৰ 5 ফাঁকি বাক্য মই লিখি দিছোঁ পঢ়ি নাথাকোঁ বহুত দীঘল হৈ যাব ভিডিঅ'টো তোমালোকে অলপ নিজে পঢ়িবলৈ চেষ্টা কৰিবা আৰু বুজি নাপালে কমেণ্ট বক্সত জনাবা এতিয়া তোমালোকক কি কৈছে লেটছ লাৰ্ণ দ্য মিনিং অফ দিছ ৱৰ্ড ফ্ৰম দ্য লেছন এইকেইটা ৱৰ্ডৰ মিনিং তোমালোকক লেছনত পৰা ইয়াত দি দিছে তোমালোকক বুজি ল'ব দিছে মই ইমান পঢ়ি নাথাকোঁ তোমালোকক কুৱেশ্যনকেইটা পটাপট কৰি দিম মই এতিয়া তোমালোকে এইটো ফিল ইন দ্য ব্লেংকছ তোমালোকক কৰিব দিছে ফিল ইন দ্য হি ৱাজ ষ্টেণ্ডিং ক'ত ষ্টেণ্ডিং হৈ আছিলে কোৱাচোন কি হ'ব ইয়াতে কোৱা কি হ'ব মই কৈ লিখি দি আছোঁ চোৱা কি হ'ব এইটো কাউচলেছলি এট দ্য কি হ'ব ইয়াত কোৱাচোন এট দ্য ইডছ হ'ব ইয়াতে ইডছ অফ দ্য ক্লিফ তাৰপিছত হি ৱাজ নট এইটো কি হ'ব এইকেইটা যে দিছে এইকেইটা কোনটো বহিব দিছে এইটো স্কেয়াৰ্ড হ'ব ইয়াতে কি হ'ব ইয়াতে বহিব স্কেয়াৰ্ড SCARED স্কেয়াৰ্ড বহিব হি লুক বিল' হি চ' দ্য ট্ৰিজ ৱেৰ এইটো কি বহিব কোৱাচোন আমাৰ তিনিটা হৈ গ'ল এতিয়া এই তিনিটা ইয়াৰ পৰা গুচি গ'ল ন এতিয়া চাই এই দুটাটো কোনটো বহিব তোমালোকক ইয়াতে ক'ব লাগিব কোৱাচোন কোনটো বহিব ইয়াতে কি কোনটো বহিব এইটো আপ ৰুটেডটো বহিব আপ ৰুটেডটো ইয়াত বহি যাব ঠিক আছে এতিয়া লাষ্ট কোনটো থাকিলে আমাৰ উইকেণ্ডটো ইয়াত বহাই দিয়া হৈ গ'ল তোমালোকৰ এইটো এনচাৰ বুজিছা এনেকৈ তোমালোক ধুনীয়াকৈ কৰিবা তোমালোক টিউশ্যনৰ কোনো প্ৰয়োজন নহ'ব এনেকৈ ভালদৰে কৰি দিয়া এতিয়া 8 নম্বৰটো লৈছোৱা সকল মানে ভিউৱাৰ্ছসকল 8 নম্বৰটো দিছে লিষ্ট এ ফিউ চিটুৱেশ্যন ৱেন ইউ আৰ ফ্ৰাইটেণ্ড যেতিয়া তোমালোক ফ্ৰাইটেণ্ড হৈছে কেনেকুৱা চিটুৱেশ্যন আহিলে ভয় চয় খাইছা সেনেকুৱা ধৰণৰ চিটুৱেশ্যন তোমালোকক কেইটামান ইয়াত লিখিব দিছে মই তোমালোকক লিখি দিছোঁ তোমালোকে এনেকৈ শিক্ষকক দেখুৱাবা চ' তোমালোকক মই এতিয়া 5টা চিটুৱেশ্যন ধুনীয়াকৈ লিখি দিছোঁ তোমালোকে এতিয়া চোৱা ৱেন আই হাৰ্ড লাউড থাণ্ডাৰ্ছ ডিউৰিং এ ষ্টৰ্ম যেতিয়া মানে কি হয় বিজুলী ঢেৰেকনি দিয়ে ৱেন আই গট লাষ্ট ইন দ্য ক্ৰাউডেড প্লেচ যেতিয়া তোমালোকে লাষ্ট টাইম কি হৈছে বহুত হাল্লা হোৱা ঠাইত গৈছে ৱেন আই চ' এ বিগ ডগ ৰানিং ডাঙৰ কুকুৰ এটা দৌৰি থকা দেখিলে তোমাৰ কি লাগে ভয় লাগে ফাইটিং হয় এইটো ৱেন এণ্ড দিয়াৰ ৱাজ এ পাৱাৰ কাট নাই ৰাতি যেতিয়া হঠাতে তোমালোকৰ কাৰেণ্টটো গুচি যায় তেতিয়া তোমাৰ চাগে নিশ্চয় ভয় লাগে এতিয়া তোমালোকৰ কাৰণে যেতিয়া তোমালোকৰ ক্লাছ 6ত পঢ়ি আছে তোমালোকক মানে এনেকুৱা ধৰণৰ চিটুৱেশ্যন দিছে ৱেন আই হেড টু স্পীক ইন ফ্ৰণ্ট অফ দ্য ক্লাছ হোল ক্লাছ যেতিয়া তোমালোকক গোটেই ক্লাছটোৰ ভিতৰত তোমাক কিবা এটা ক'ব দিয়ে তেতিয়া তোমাৰ কেনেকুৱা এটা পাব হয় এইটো ইয়াত দিয়া আছে মই লিখি দিলোঁ এতিয়া তোমালোকৰ 9 নম্বৰটো চলাই চোৱা চ' 9 নম্বৰটো শেষৰ পৰা তোমালোকক এইটো ফিল ইন দ্য ব্লেংকছ কৰিব দিছে তোমালোকে এইটো কি বহিব দিছে ইয়াতে বহিব ওৱান ডে ৰবিনছন ক্ৰুছ ৱাজ ৱাকিং অন দ্য শ্ব'ৰ ছাডেনলি ইট এনেকৈ বহিব ইয়াতে চেল্টাৰটো ইয়াত কি বহিব ইয়াত হ'ব আণ্ডাৰ এ ট্ৰী হ'ব এইটো আণ্ডাৰ এ ট্ৰী হ'ব আফটাৰ চাম টাইম ৰেইন অফ ডেট হি লুকড এতিয়া কি বহিব এইটো ইন বহিব ইন দ্য স্কাই ডিয়াৰ ৱেৰ ষ্টিল এ লট অফ ব্লেক ক্লাউড এইটো কি হ'ব এইটো একচুৱেলি ইনো হয় তাৰপিছতে আপোনাৰ এইটো এড হ'ব ঠিক আছে এইটো লুক এড হ'ব একচুৱেলি এইটো ইন নহ'ব দেই চৰি এইটো এড হ'ব এইটো ইন হ'ব ইন দ্য স্কাই লুক এট দ্য স্কাই ঠিক আছে এইটো হ'ব এতিয়া এই কুৱেশ্যনটোত ৰবিনছনৰ ক্ৰুজৰ কেইটামানে এক্সপিৰিয়েঞ্চ তাৰ দিয়া আছে পাৱাৰফুল শ্বক ট্ৰেমৰ্ছ এইকেইটা কি কৰি ইউজ কৰি নেৰেটিং দ্য আৰ্থকুইক এক্সপ্ৰেশ্যন এটা মানে দিয়া আছে তোমালোকক তেখেতৰ যিটো এক্সপ্ৰেশ্যন আছে মানে এক্সপিৰিয়েঞ্চ হৈছে কিন্তু দিয়া আছে অভিজ্ঞতা যিখিনি আছে এতিয়া তোমালোকক ইয়াতে এটা বস্তু লিখিব দিছে নাও টেক এ আইডিয়া ফ্ৰম এক্সপিৰিয়েঞ্চেছ গিভেন ইন দ্য কাৰ্ডছ টু ৰাইট এ ফিউ চেণ্টেন্স এবাউট হোৱাট হেপেন ৱেন এ আৰ্থকুইক অকাৰ যেতিয়া ভূমিকম্প দেখা হয় সেই এক্সপিৰিয়েঞ্চৰ এতিয়া ওপৰত ইউজ কৰি তোমালোকক কি চিম্পল প্ৰেজেণ্ট টেন্সত কেইটামান চেণ্টেন্স লিখিব ইয়াত কৈছে চ' মই এইকেইটা তোমালোকে এখন নম্বৰ লিখি দিছোঁ তোমালোকে এইকেইটা লিখি দিবা একদম তোমালোকে ধুনীয়া নম্বৰ পাই যাব তোমালোকৰ কোনো অসুবিধা নাই ধুনীয়া নম্বৰ পাই যাবা যিহেতু তোমালোকক চিম্পল টেন্সত লিখিব দিছে তোমালোকে এইটো 11 নম্বৰ আছে ন 11 নম্বৰ বি চ' এইখিনি এখন বি এই এনচাৰকেইটা তোমালোকে স্ক্ৰীনশ্বট এটা মাৰি লোৱা RD এডুকেশ্যনত তোমালোকে বহুত সহায় কৰি আছোঁ RD এডুকেশ্যন ছাবস্ক্ৰাইব কৰি দিয়া আকৌ ভিডিঅ'টো দীঘল হৈ গৈছে তথাপি উত্তৰকেইটা পাই যাবা চ' ছাবস্ক্ৰাইব কৰি তোমালোকে স্ক্ৰীনশ্বট ৰাখি দিব পাৰা এনেকৈ তোমালোকে চিম্পল প্ৰেজেণ্টেশ্যন মেজৰ ষ্টক হেপেন ডিয়াৰ টাইমছ ইন 8 মিনিটছ ধুনীয়াকৈ গোটেইখিনি লিখি দিয়া এতিয়া তোমালোকক কি দিছে ৰাইট এ পেৰেগ্ৰাফ এবাউট এ নেচাৰেল ডিজাষ্টাৰ লাইট ফ্লাড ষ্টৰ্ম এক্সেট্ৰা প্ৰাকৃতিক দুৰ্যোগৰ বিষয়ে তোমালোকে এটা পেৰেগ্ৰাফ লিখিব দিছে এটা টোকা লিখিব দিছে সেই টোকাটো তোমালোকে কেনেকৈ লিখিবা মই দি দিছোঁ এইখিনি কথা ইয়াতে টুকি লিখিবা নিজে লিখিবা তোমালোকে চ' তোমালোকে এইখিনিৰ পৰা এইখিনিলৈ তোমালোকে এটা পেৰেগ্ৰাফ মই লিখি দিছোঁ ধুনীয়া সহজ সৰল ভাষাত লেংগুৱেজত তোমালোকে এইকেইটা এইখিনি মানে এইখিনি তোমালোকে কিবা কৰা লিখি দিবা এই পেৰেগ্ৰাফটো লিখি দিবা তোমাক যিটো মই পেৰেগ্ৰাফ দেখালোঁ তাত লিখি দিবা চ'
ভিডিঅ'টো বঢ়িয়া লাগিছে ন ঠিক আছে তোমালোকে লাইক ছাবস্ক্ৰাইব কৰি দিয়া টিউশ্যন ছাৰে তোমালোকে এনেকৈ সহায় নকৰিব ঠিক আছে তোমালোকে এইখিনি কথাখিনি তাত পেৰেগ্ৰাফত ধুনীয়াকৈ লিখি দিবা আৰু লাউডলি ঘৰত পঢ়িবা নোৱাৰিলে ডাঙৰ সহায় ল'বা চ' 13 নম্বৰটোলৈ চোৱা 13 নম্বৰটো যদি শুদ্ধ তোমালোকে যদি শুদ্ধ ক্লজ চিন কৰি দিছে আৰু যদি শুদ্ধ ষ্টেটমেণ্ট ইন ফলছ ইন দ্য বক্স মানে প্ৰত্যেক ৰাইট শুদ্ধ এনচাৰ ৰাইট আৰু ফলছ হ'লে কি হ'ব ক্লজ চিন কৰি দিছে চ' দ্য ৱেডাৰ forecast is not for November 9 এইটো দিছে এইটো কি ট্ৰু হ'ব ট্ৰু অৰ্থাৎ ইয়াতে ৰাইট চিন দি দিয়া তোমালোকে ৰাইট চিন দি দিবা দ্য ডে উইল বি ছানি এইটো শুদ্ধ তাৰপিছত দ্য ৱেডাৰ ফৰকাষ্ট ইজ ফৰ 12 hours এইটো কি হ'ব এইটো ফলছ হ'ব কাটা দিবা তাৰপিছত এইটো thick fog and chilly wind may be expected in the afternoon এইটো ফলছ হ'ব the maximum temperature in predicted to be 18 degrees Celsius এইটো ফলছ হ'ব ফৰকাষ্ট মানে কি ফৰকাষ্ট মানে হৈছে তোমাৰ বতৰা এই বতৰটো শিক্ষকৰ পৰা জানিলৈ কোন তাৰিখত নৱেম্বৰৰ তাৰিখত জানিলৈ তোমালোকে এইখিনি ফিল আপ কৰিব দিছিল মানে এইখিনি শিক্ষকৰ সহায় ল'বা মই এইখিনি কৰি দিছোঁ তোমালোকক এতিয়া প্ৰজেক্ট ৱৰ্ক এটা আছে প্ৰজেক্টটো মই তোমালোকক কৰি দিব নোৱাৰিম এইটো তোমালোকৰ ক্লাছ টিচাৰে এই প্ৰজেক্টটো কৰি দিব হেল্প কৰিব চ' থেংক ইউ ভেৰি মাছ ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে সকলোকে বহুত বহুত ধন্যবাদ জনাইছোঁ তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়া আৰু ভিডিঅ'টো আনলৈও শ্বেয়াৰ কৰি দিবা ভগৱানে আপোনালোকে ভাল কৰক আকৌ পুনৰবাৰ লগ পোৱাৰ আশাৰে আজিলৈ ভিডিঅ'টো ইমানে মই নেক্সট ক্লাছত তোমালোকক ইয়াৰ যিটো লেচন আছে এই লেচন নম্বৰ 6টোৰ আটাইকেইটা কুৱেশ্যন আনচাৰ দি দিম ধন্যবাদ